সিদ্ধিস্বৰূপ হোৱা ওম শান্তি। আজিৰ মুৰলী 12 তাৰিখ 1 মাহ 2024। বাবাই কৈছে মৰমৰ সন্তান হ'ব নিজক আত্মা বুলি বুজি আত্মাভাৰ সৈতে বাৰ্তালাপ কৰা। দৃষ্টি এনেকুৱা দেহ কৰা তেতিয়া ভূতে প্ৰৱেশ নকৰিব। যেতিয়া কোনো ভূত দেখা তেতিয়া তাৰ পৰা একাষৰীয়া হৈ যোৱা। প্ৰশ্ন: পিতাৰ হৈ যোৱাৰ পাছত সন্তানসকলৰ কোনোবা আস্তিক কোনোবা নাস্তিক, সেয়া কেনেকৈ? উত্তৰ: আস্তিক সেইসকল যিসকলে ঈশ্বৰীয় নিয়ম পালন কৰে, দেহী অভিমানী হৈ থকাৰ পুৰুষাৰ্থ কৰে, আৰু নাস্তিক সেইসকল যিসকলে ঈশ্বৰীয় নিয়মৰ বিৰুদ্ধে ভোটৰ বশৱৰ্তী হৈ পৰস্পৰ কাজিয়া পেচাল কৰি থাকে। আস্তিক সন্তানে দেহহিত দেহৰ সকলো সম্বন্ধৰ পৰা বুদ্ধিৰ যোগসূত্ৰ ছিঙি নিজক ভাই ভাই বুলি ভাবে। নাস্তিক দেহ অভিমানত থাকে। ওম শান্তি ধাৰণাৰ বাবে মুখ্য সাৰ: 1. ঈশ্বৰীয় নিয়মৰ বিৰুদ্ধে কোনো কাম কৰিব নালাগে। কাৰোবাৰ মাজত যদি ভূতে প্ৰৱেশ কৰিছে বা দৃষ্টি বেয়া তেন্তে তেওঁৰ সন্মুখৰ পৰা আঁতৰি যাব লাগে। তেওঁৰ সৈতে বেছি কথা পাতিব নালাগে। 2. স্থায়ী আনন্দত থাকিবলৈ পঢ়াৰ প্ৰতি পূৰা ধ্যান দিব লাগে। আসুৰী অৱগুণ আঁতৰাই দৈৱী গুণ ধাৰণ কৰি আস্তিক হ'ব লাগে। বৰদান: নিশ্চয় আৰু নিচাৰ আধাৰত সকলো পৰিস্থিতিৰ ওপৰত বিজয়প্ৰাপ্ত কৰোঁতা সিদ্ধিস্বৰূপ হোৱা। শ্লোগান: নিমিত্ত হৈ যথাৰ্থ ভূমিকা পালন কৰা, তেতিয়া সকলোৰে সহযোগৰ সহায় পাই থাকিবা। ওম শান্তি।